প্ৰিয় ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই ৰেখা আৰু কোণ পাঠটোৰ যোৱা ভিডিঅ'ৰ পৰা পিছৰ অংশটো তোমালোকলৈ আগবঢ়াম। তোমালোকে ভালকৈ মন দি শুনিবা আৰু বহীত লিখি ল'বা প্ৰশ্নৰ উত্তৰসমূহ। যোৱা পাঠত সম্পূৰক কোণৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আজি আমি ৰৈখিক জোৰৰ কাক বোলে আৰু ইয়াৰ পৰৱৰ্তী অংশটো লিখিম। 4 নম্বৰ 3 নম্বৰলৈকে দিছিলোঁ ৰৈখিক জোৰ। ৰৈখিক জোৰ যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় বা এটা আনটোৰ সম্পূৰক হয় তেন্তে ইহঁতক ৰৈখিক জোৰ বোলে। গতিকে কি হ'ব, যদি দুটা কোণ সন্নিহিত আৰু এটা আনটোৰ সম্পূৰক, এটা আনটোৰ সম্পূৰক, সম্পূৰক মানে দুইটা যোগ কৰিলে 180 ডিগ্ৰী সম্পূৰক, তেন্তে কোণ জোৰক ৰৈখিক জোৰ বোলে। গতিকে তোমালোকে মনত ৰাখিবা, ৰৈখিক জোৰ হ'লে এটা আনটোৰ সম্পূৰক হ'ব আৰু দুইটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। চিত্ৰত দেখুওৱা হৈছে দুটা কোণ, এটা 60 ডিগ্ৰী আৰু এটা হ'ল 120 ডিগ্ৰী আৰু দুইটা সন্নিহিত, গতিকে দুইটাৰ সমষ্টি 180। ইহঁতক কোৱা হৈছে ৰৈখিক জোৰ। এ অ' বি কোণ আৰু বি অ' চি কোণ। গতিকে চিত্ৰত কোণ এ অ' বি প্লাছ কোণ বি অ' চি সমান 60 ডিগ্ৰী যোগ 120 ডিগ্ৰী সমান 180 ডিগ্ৰী। এতেকে কোণ এ অ' বি আৰু কোণ বি অ' চি দুটা ৰৈখিক জোৰীয়া কোণ বা দুইটা ৰৈখিক জোৰ গঠন কৰে। এইবাৰ চোৱা শ্ৰেণী অনুশীলনী 4। প্ৰথমটো দিয়া আছে 1 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰিবলৈ দিছে। দুটা সন্নিহিত কোণ সদায়ে এটা ৰৈখিক জোৰ। দুটা সন্নিহিত কোণ সদায়ে এটা ৰৈখিক জোৰ নহয়। গতিকে মই অকল খালী ঠাইখিনি পূৰাই দিছোঁ, তোমালোকে সম্পূৰ্ণ বাক্যটো লিখি কাষত এইটো লিখিবা, নহয়। 2 নম্বৰ চোৱা, এটা ৰৈখিক জোৰৰ এটা কোণ সূক্ষ্ম কোণ হ'লে বাকীটো কোণ কি হ'ব? দুইটা যোগ কৰিলে যিহেতু 180 হয়, গতিকে বাকীটো হ'ব স্থূল কোণ। স্থূল কোণ। 3 নম্বৰ, এটা ৰৈখিক জোৰৰ দুয়োটা কোণ স্থূল কোণ হ'ব নোৱাৰে। কাৰণ দুটা স্থূল কোণ হ'লে 180 ডিগ্ৰীতকৈও বেছি হৈ যাব। 4 নম্বৰত চোৱা, এটা ৰৈখিক জোৰৰ দুয়োটা কোণ সমান হ'ব যদিহে সিহঁত প্ৰত্যেকে এক সমকোণ বা 90 ডিগ্ৰী। এক সমকোণ। 5 নম্বৰত চোৱা, বিপ্ৰতীপ কোণ। বিপ্ৰতীপ কোণ। দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰি উৎপন্ন কৰা পৰস্পৰ বিপৰীত দুটা কোণক বিপ্ৰতীপ কোণ বোলে। গতিকে দুডাল ৰেখা, ধৰি লোৱা এডাল ৰেখা
আৰু এইডাল এডাল ৰেখা এই দুইডাল ৰেখাই O বিন্দুত কাটিছে AB আৰু CD ৰেখা দুডাল মানে ইহতে O বিন্দুত কাটি এইটোৰ বিপৰীত কোণ এইটো বিপৰীত কোণ উৎপন্ন কৰিছে গতিকে বিপৰীত কোণ কাক বোলে দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰি উৎপন্ন কৰা পৰস্পৰ বিপৰীত কোণক বিপ্ৰতীপ কোণ বোলে চিত্ৰত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰি কোণ AOC আৰু কোণ BOD কোণ AOD আৰু কোণ BOC দুজোৰ বিপ্ৰতীপ কোণ উৎপন্ন কৰিছে গতিকে মনত ৰাখিবা বিপ্ৰতীপ কোণ লগতে এইটো কথাও মনত ৰাখিবা বিপ্ৰতীপ কোণ পৰস্পৰ সমান গতিকে কোণ AOC সমান কোণ BOD কোণ AOD সমান কোণ BOC এইবাৰ চোৱা শ্ৰেণী অনুশীলনী 5 চিত্ৰত দিয়া আছে AB আৰু PQ ৰেখা দুডালে O বিন্দুত কাটিছে আৰু কোণ BOQ সমান 60 ডিগ্ৰী এতিয়া BOQ যদি 60 ডিগ্ৰী হয় তেনেহলে কি হ'ব ইয়াৰ বিপৰীত কোণ AOPও 60 ডিগ্ৰী হ'ব এটো 60 ডিগ্ৰী হ'ব এটা প্ৰশ্নসমূহ চোৱা প্ৰথম প্ৰশ্নটো দিয়া আছে যে কোণ AOP plus BOP কোণ AOP plus কোণ BOP এই দুইটা কোণে ৰৈখিক জোৰ গঠন কৰে গতিকে ইতিমধ্যে মই কৈছো যে ৰৈখিক জোৰ হলে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এটো হ'ব 180 ডিগ্ৰী দুই নম্বৰটো চোৱা OQ OP ৰ বিপৰীত ৰশ্মি চাৰিটা কোণৰ সমষ্টি কিমান হ'ব চাৰিটা কোণৰ সমষ্টি চাৰিটা কোণৰ সমষ্টি এটা বিন্দুত উৎপন্ন কৰা চাৰিটা কোণৰ সমষ্টি হয় 360 ডিগ্ৰী গতিকে আটাইকেইটাই চাৰিটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হ'ব 3 নম্বৰ চোৱা কোণ AOP আৰু BOQ যেহেতু পৰস্পৰ বিপৰীত কোণ আৰু সিহঁত সমান গতিকে কি হ'ব AOP সমান 60 ডিগ্ৰী 60 ডিগ্ৰী লগতে দিয়া আছে AOQ সমান কিমান কোণ AOQ
চিত্ৰত চোৱা এ অ' কিউ আৰু এ অ' পি দুইটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। অৰ্থাৎ এই দুটা ৰৈখিক জোৰ, এইটো আৰু এইটো কোণ, এই দুটা কোণ ৰৈখিক জোৰ। গতিকে এইটো হ'ব 180 বিয়োগ 60, অৰ্থাৎ কিমান হ'ব 120 ডিগ্ৰী। তো 120 ডিগ্ৰী। ইয়াৰ পিছত চোৱা কোণ পি অ' বি, কোণ পি অ' বি, পি অ' বি আৰু এ অ' কিউ পৰস্পৰ বিপ্ৰতীপ কোণ, এইটোৰ লগত এইটো বিপ্ৰতীপ। গতিকে কি হ'ব, এইটো 120 ডিগ্ৰী, 120 ডিগ্ৰী হ'ব। এইবাৰ চোৱা 2 নম্বৰ প্ৰশ্ন, এইটো আছিল 1 নম্বৰ, একত এই 3টা প্ৰশ্ন আছে। এবাৰ 2 নম্বৰ দিয়া আছে কোণ আলফা সমান কোণ বিটা চিত্ৰত দিয়া আছে। গতিকে আলফা কোণৰ পূৰক কি হ'ব, বিটা কোণৰ পূৰকৰ সমান। গতিকে কি হ'ব, কোণ আলফাৰ পূৰক কোণ সমান কোণ বিটাৰ পূৰক কোণ, পূৰক কোণ। গতিকে এইটো মনত ৰাখিবা, দুটা কোণ সমান হ'লে সিহঁতৰ পূৰক কোণবোৰো সমান হয়। 3 নম্বৰ এ, 3 নম্বৰ এ দিয়া চিত্ৰ 1ত 4টা কোণৰ সমষ্টি, 4টা কোণৰ সমষ্টি ইতিমধ্যে মই এবাৰ লিখিছোঁৱে। 4টা কোণৰ সমষ্টি কিমান হ'ব, 360 ডিগ্ৰী। গতিকে এৰ 1টো হ'ব 360 ডিগ্ৰী। দ্বিতীয়তে কি আছে, বি চিত্ৰ 2ত আটাইবোৰ কোণৰ সমষ্টি, এইটোও হ'ব 360 ডিগ্ৰী। চিত্ৰটো তোমালোকে চাই ল'বা, 360 ডিগ্ৰী। এইবাৰ চি চিত্ৰ 3ত এক্স কোণৰ মাপ, ইয়াত মই কৰি দেখুৱাইছোঁ। চি কোণ এক্স যোগ 80 ডিগ্ৰী যোগ 36 ডিগ্ৰী যোগ 114 ডিগ্ৰী, আটাইখিনি কোণ যোগ কৰিলে 360 ডিগ্ৰী হয়। ইয়াৰ পৰা এক্সটো আমি উলিয়াব লাগে। এক্স যোগ এইকেইটা যোগ কৰিলে হ'ব 230 ডিগ্ৰী মান 360 ডিগ্ৰী। গতিকে ইয়াৰ পৰা এক্স সমান হ'ব 360 ডিগ্ৰী বিয়োগ 230 ডিগ্ৰী। এতেকে এক্স ইজুকুৱেল 360 বিয়োগ 230 সমান কিমান হ'ব, 130 ডিগ্ৰী। এইটোৱে হ'ল উত্তৰ। এইবাৰ চিত্ৰত 4 নম্বৰ চিত্ৰত চোৱা LM আৰু PN ৰেখা দুডালে অ বিন্দুত ছেদ কৰি 4টা কোণ আলফা, বিটা, গামা, ডেল্টা উৎপন্ন কৰিছে। এতিয়া আমাক চিত্ৰত পৰা আমাক দিয়া আছে কোণ POM প্লাছ কোণ LON, কোণ POM প্লাছ কোণ LON ইজুকুৱেল 270 ডিগ্ৰী। POM মানে ডেল্টা আৰু LON মানে হৈছে কি, বিটা। তো দুইটা কোণ সমান আৰু দুইটাৰ যোগফল কি, 270 ডিগ্ৰী, কাৰণ এই দুটা বিপ্ৰতীপ কোণ। আমাক দিয়া আছে যেহেতু কোণ POM সমান কোণ LON, কি কাৰণে, বিপ্ৰতীপ কোণ, বিপ্ৰতীপ কোণ। এইবাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা, চিত্ৰটো মই দিয়া ধৰণে আঁকিলোঁ বা অলপমান ভুলকৈ আছে কিতাপত, গতিকে মই চিত্ৰ যেনেকৈ দিছোঁ তেনেকৈ আঁকিবা। এতিয়া চোৱা দিয়া আছে কোণ 1 যোগ 2 যোগ 3 সমান 260 ডিগ্ৰী। 1, 2, 3 এই 3টা যোগ কৰিলে 260 ডিগ্ৰী হয়। আৰু এই 4টা কোণ যোগ কৰিলে কিমান হয়, 360 ডিগ্ৰী। গতিকে আমি লিখিম কোণ 1 যোগ কোণ 2 যোগ কোণ 3 যোগ কোণ 4 সমান কিমান হ'ব, 360 ডিগ্ৰী।
কি কাৰণে এটা বিন্দুত উৎপন্ন হোৱা চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী এতিয়া আমি 1 যোগ 2 যোগ 3 ৰ মান বহুৱাই দিওঁ 260 ডিগ্ৰী যোগ কোণ 4 সমান 360 ডিগ্ৰী ইয়াৰ পৰা পাম কোণ 4 সমান 360 ডিগ্ৰী বিয়োগ 260 ডিগ্ৰী সমান 100 ডিগ্ৰী এতিয়া চিত্ৰৰ পৰা চোৱা 4 আৰু 2 এই দুটা বিপ্ৰতীপ কোণ গতিকে কোণ 2 কি হ'ব কোণ 2 সমান কোণ 4 কি কাৰণে বিপ্ৰতীপ কোণ গতিকে কোণ 4 100 ডিগ্ৰী পাইছো কোণ 2 100 ডিগ্ৰী হ'ব এবাৰ কোণ 1 আৰু 2 এই দুটা যোগ কৰিলে কি হ'ব 180 কাৰণ ইহত ৰৈখিক জোৰ কোণ 1 যোগ কোণ 2 সমান 180 ডিগ্ৰী কি কাৰণে ৰৈখিক জোৰ গতিকে আমি কোণ 2 ইতিমধ্যে পাইছো ইয়াৰ মান বহুৱাই দিলো 100 ডিগ্ৰী সমান 180 ডিগ্ৰী গতিকে কোণ 1 সমান হ'ব 180 ডিগ্ৰী বিয়োগ 100 ডিগ্ৰী সমান 80 ডিগ্ৰী ইয়াৰ পিছত কোণ 1ৰ বিপ্ৰতীপ হৈছে কোণ 3 গতিকে মই কাষতে লিখি দিছো তোমালোকে তলত লিখিবা কোণ 3 সমান কোণ 1 কি কাৰণে বিপ্ৰতীপ কোণ গতিকে এটো কিমান হ'ব 80 ডিগ্ৰী এবাৰ চোৱা ছেদক আৰু কোণৰ সম্বন্ধ ছেদক কি প্ৰথমতে আমি জানি লওঁ চিত্ৰত দেখুওৱা হৈছে AB আৰু CD দুডাল ৰেখাক PQ ৰেখাডালে দুটা বেলেগ বেলেগ বিন্দুত ছেদ কৰিছে এই PQ ৰেখাডালক কি বুলি কোৱা হয় AB আৰু CD ৰেখাৰ ছেদক গতিকে ছেদক কাক বোলে প্ৰথমতে আমি লিখো ছেদক যদি দুটা বা ততোধিক ৰেখাক এডাল ৰেখাই বেলেগ বেলেগ বিন্দুত কাটে তেন্তে সেই ৰেখাডালক ৰেখাবোৰৰ ছেদক বোলে চিত্ৰত AB আৰু CD ৰেখাৰ PQ এডাল ছেদক এতিয়া চোৱা ছেদকডালে AB আৰু CD ৰ লগত 8টা কোণ উৎপন্ন কৰিছে চিত্ৰত দেখুওৱা হৈছে X Y PQ WZ ST এইবোৰ কোণৰ নাম দিয়া হৈছে এই কোণবোৰৰে X Y WZ এইকেইটা ৰেখা দুডালৰ ভিতৰত আছে এই ৰেখা দুডালৰ ভিতৰৰ অঞ্চলটোক কোৱা হয় অন্তঃক্ষেত্ৰ আৰু ৰেখা দুডালৰ বাহিৰৰ অঞ্চলক কোৱা হয় বহিঃ ক্ষেত্ৰ গতিকে অন্তঃক্ষেত্ৰ AB আৰু CD ৰেখাৰ মাজৰ অঞ্চল তো অন্তঃক্ষেত্ৰ আকৌ AB আৰু CD ৰেখাৰ বাহিৰৰ অঞ্চলটো বহিঃ ক্ষেত্ৰ অন্তঃক্ষেত্ৰত থকা কোণবোৰক অন্তঃকোণ বুলি কোৱা হয় গতিকে চিত্ৰত X কোণ Y কোণ W কোণ Z অন্তঃক্ষেত্ৰ
কোণ আকৌ কোণ পি কোণ কিউ কোণ এছ কোণ টি বহিঃ কোণ এতিয়া অন্তঃকোণ বহিঃ কোণ মনত ৰাখিবা পি কিউ ৰেখাৰ একেফালৰ অন্তঃকোণ একেফালৰ অন্তঃকোণ দুযোৰ আছে এযোৰ হ'ল কি কোণ এক্স কোণ ডব্লিউ দ্বিতীয়তে কোণ ৱাই কোণ জেড এই দুইযোৰ অন্তঃকোণ পি কিউ ৰেখাৰ একেফালৰ বহিঃ কোণ চিত্ৰত চোৱা কোণ পি কোণ এছ দ্বিতীয়যোৰ হ'ল কোণ কিউ কোণ টি গতিকে দুযোৰ অন্তঃকোণ আৰু বহিঃ কোণ আছে এইবাৰ চোৱা অনুৰূপ কোণ অনুৰূপ কোণ কি যে ছেদকৰ একেফালে থকা এটা বহিঃ কোণ আৰু এটা দূৰৱৰ্তী অন্তঃকোণটোক অনুৰূপ কোণ বুলি কোৱা হয় গতিকে অনুৰূপ কোণ কাক বোলে ছেদকৰ একেফালে অৱস্থিত এটা অন্তঃকোণ আৰু তাৰ দূৰৱৰ্তী বহিঃ কোণৰ জোৰক অনুৰূপ কোণ বোলে চিত্ৰত অনুৰূপ কোণৰ জোৰসমূহ চোৱা লিখি দিছোঁ ভাগকে কৰি লিখি দিছোঁ কোণ পি আৰু কোণ পিৰ আঁতৰত কি আছে অন্তঃকোণ কোণ ডব্লিউ দ্বিতীয়তে চোৱা কোণ এক্স অন্তঃকোণ আৰু ইয়াৰ অনুৰূপ বহিঃ কোণ হ'ল কোণ এছ তিনি কোণ কিউৰ বহিঃ কোণ আৰু ইয়াৰ অনুৰূপ অন্তঃকোণটো হ'ল কোণ জেড 4 নম্বৰত কোণ ৱাই আৰু ইয়াৰ অনুৰূপ বহিঃ কোণটো হ'ল কোণ টি গতিকে এই 4যোৰ অনুৰূপ কোণ আমি পাওঁ এইবাৰ চোৱা একান্তৰ কোণ একান্তৰ কোণ হৈছে অন্তঃ একান্তৰ কোণ আৰু বহিঃ একান্তৰ কোণ অন্তঃ একান্তৰ কোণ কি ছেদকৰ পৰস্পৰ বিপৰীত ফালে থকা অন্তঃকোণৰ জোৰক একান্তৰ কোণ বোলে চিত্ৰত অন্তঃ একান্তৰ কোণ 1 নম্বৰত চোৱা কোণ এক্স আৰু কোণ এক্সৰ অন্তঃ একান্তৰ কোণ জেড 2 নম্বৰ কোণ ৱাই আৰু কোণ ডব্লিউ
এইবাৰ চোৱা বহিঃ একান্তৰ কোণ ছেদকৰ পৰস্পৰ বিপৰীত ফালে থকা বহিঃ কোণৰ জোৰক ছেদকৰ পৰস্পৰ বিপৰীত বহিঃ কোণৰ জোৰক বহিঃ একান্তৰ কোণ বোলে। চিত্ৰত 1 নম্বৰ কোণ P আৰু কোণ T 2 নম্বৰ কোণ Q আৰু কোণ S বহিঃ একান্তৰ কোণ। এইবাৰ চোৱা শ্ৰেণী অনুশীলনী 6 চিত্ৰটো তোমালোকে ভালকৈ মন কৰিবা। মই চিত্ৰটো আঁকি নিদিওঁ, তোমালোকে আঁকি ল'বা। 1 নম্বৰ প্ৰশ্ন চিত্ৰটো চাই আমি লিখিব লাগে CD এডাল ছেদক সত্য নে অসত্য লিখিব লাগে। CD ৰেখাডালে L আৰু M ৰেখাক দুটা বেলেগ বেলেগ বিন্দুত ছেদ কৰিছে, গতিকে কি হ'ব 1 নম্বৰটো সত্য। সত্য মই উত্তৰটো লিখি দিছোঁ, প্ৰশ্ন তোমালোকে বাক্যটো সম্পূৰ্ণকৈ লিখিবা। 2 নম্বৰ AB এডাল ছেদক AB ছেদক নহয়, কি কাৰণে L আৰু M দুইডাল ৰেখাকে একেটা বিন্দুত কাটিছে। আমি সংজ্ঞামতে পাওঁ যে বেলেগ বেলেগ বিন্দুত কাটিব লাগিব, গতিকে দ্বিতীয়টো কি হ'ব অসত্য। এইবাৰ চোৱা 2 নম্বৰ প্ৰশ্ন কাষৰ চিত্ৰৰ পৰা অন্তঃকোণ কেইটা লিখা। অন্তঃকোণ মানে ছেদকডালে যি দুডাল ৰেখাক ছেদ কৰিছে ৰেখা দুডালৰ ভিতৰৰ কোণ, গতিকে ইয়াৰো তোমালোকে চিত্ৰটো আঁকিবা। আৰু মই লিখি দিছোঁ অন্তঃকোণ কেইটা লিখা। অন্তঃকোণ কি কি আছে? কোণ 2, কোণ 3, কোণ 5, কোণ 8, এইকেইটা হ'ল অন্তঃকোণ। বহিঃ কোণ কেইটা লিখা। বহিঃ কোণ কি কি আছে? 1, 4, 6, 7। কোণ 1, কোণ 4, কোণ 6, কোণ 7। অনুৰূপ কোণ কেইটা লিখা। অনুৰূপ কোণ বুলিলে জোৰ হিচাপে কোৱা হয়, গতিকে আমি কেনেকৈ লিখিম? কোণ 1 আৰু কোণ 5। দ্বিতীয়তে কোণ 2 আৰু কোণ 6। তৃতীয়তে কোণ 3 আৰু কোণ 7। চতুৰ্থতে কোণ 4 আৰু কোণ 8। কোণ 4 আৰু কোণ 8। এইবাৰ চোৱা ডি অন্তঃ একান্তৰ কোণ কেইটা লিখা। অন্তঃ একান্তৰ কোণ কি কি হ'ব? কোণ 2 আৰু কোণ 8। দ্বিতীয়তে কোণ 3 আৰু কোণ 5। কোণ 3 আৰু কোণ 5 এই দুযোৰ অন্তঃ একান্তৰ কোণ। ইয়াৰ পিছত আছে বহিঃ একান্তৰ কোণ কেইটা লিখা। বহিঃ একান্তৰ কোণ 1 আৰু কোণ 7। কোণ 1 আৰু কোণ 7। দ্বিতীয়তে কোণ 4 আৰু কোণ 6। এইবাৰ আছে বিপ্ৰতীপ কোণ কেইযোৰ লিখা। F বিপ্ৰতীপ কোণ 1 আৰু কোণ 3, কোণ 2 আৰু কোণ 4,
কোণ 5 আৰু 5ৰ বিপৰীত 7 কোণ 6 আৰু কোণ 8 জোৰ হিচাপে মই লিখিছোঁ। যিটো চোৱা দুটা ৰৈখিক জোৰ লিখিবলৈ দিছে, কোণ 1 আৰু কোণ 4, কোণ 5 আৰু কোণ 8। মই তোমালোকক 4 জোৰ লিখি দিছোঁ। ইয়াৰে যিকোনো দুজোৰ লিখিলেই হ'ব। এইটোত মই যিটোত মাত্ৰ দুজোৰ লিখিছোঁ, বাকীবোৰত 4 জোৰ লিখি দিছোঁ। তোমালোকে যিকোনো দুজোৰ লিখিবা। এইবাৰ চোৱা প্ৰশ্ন নম্বৰ 3। তলৰ প্ৰতিটো চিত্ৰত এল ৰেখাডাল ছেদক চিন দিয়া কোণকেইটাৰ মাজৰ সম্বন্ধ কি তলত লিখা। গতিকে 1 নম্বৰটোত হ'ব, তোমালোকে চিত্ৰত চোৱা পৰস্পৰ বিপ্ৰতীপ কোণ হ'ব এই দুটা, গতিকে বিপ্ৰতীপ। 2 নম্বৰত হ'ব অনুৰূপ, ছেদকৰ একেফালে আছে এটা অন্তঃকোণ আৰু এটা দূৰৱৰ্তী বহিঃ কোণ। 3 নম্বৰত হ'ব বহিঃ একান্তৰ। 3 নম্বৰ চিত্ৰটো চোৱা বহিঃ একান্তৰ। 4 নম্বৰত চোৱা 4 নম্বৰটো দিয়া আছে, দুডাল ৰেখাক এডালে ছেদ কৰিছে, অন্তঃ একান্তৰ কোণ হ'ব অন্তঃ একান্তৰ। 5 নম্বৰত চোৱা পৰস্পৰ অনুৰূপ, গতিকে 5 নম্বৰটো অনুৰূপ হ'ব। 6 নম্বৰ কোণ দুটা হ'ব অনুৰূপ। 7 নম্বৰটোত চোৱা অন্তঃ একান্তৰ কোণ হ'ব এই দুটা। 7 নম্বৰ চিত্ৰটো অন্তঃ একান্তৰ। 8 নম্বৰটো ৰৈখিক জোৰ গঠন কৰে, গতিকে ৰৈখিক জোৰ। আৰু 9 নম্বৰটো হ'ব বিপ্ৰতীপ।